মুস্তফা কামাল আজাৰী আজি কি ভিডিঅ' বনাইছে আৰু মুস্তফা কামাল আজাৰী আমাক কি জবাব দিছে আৰু আমাৰ ইছলামৰ মৌলানাৰ কি আলোচনা কৰিছিলে মুস্তফা কামাল আজাৰী অলপ জবাব ল'ব। তাৰ নামত ইহঁতি হৈছে মানে নিজৰ উপাধি সলনি কৰি ৰেজা উপাধি লগাই ইহঁতি। ৰেজা উপাধি লগোৱা যিবোৰ আছে চব ছয়তানৰ দল হয় এইবোৰ ডাঙৰ ডাঙৰ এটা হাৰামি হয়, যাৰ সন্তান হয় এইবোৰ। আকবৰৰ যাৰ সন্তান বিলাকে ৰেজা লিখে। আপোনালোকে মনত ৰাখিব, যাৰ নামৰ পিছফালে ৰেজা আছে, ৰেজা যিবিলাকে ইছলামৰ পিছত মানে ৰেজা বুলি টাইটেল দিয়ে সেইবিলাক সন্তান হয় আকবৰ বাবৰ মানে সিহঁতৰ পৰিয়ালৰ মানুহ হয়, সিহঁতৰ মানে বেয়া মানুহ হয়, একদম ৰিজেক্ট। এইখন আমাৰ ইণ্ডিয়াখন বৰবাদ কৰিছে, বৰবাদ কৰি গ'ল। এইটো মুস্তফা কামাল আজাৰী কৈছে, কিমান ডাঙৰ পণ্ডিত ক'ব নোৱাৰোঁ। আৰু সেই যেনেকৈ হক বুলি তেনেকৈ মোৰ নাম জয়নুদ্দিন হক, মোৰ নিজৰে উচ্চাৰণ দিলোঁ হক। সেইবিলাক কি হয়? আকবৰৰ পৰিয়ালৰ হয়। এইবিলাক ৰিজেক্ট মানুহ হয়। এইবিলাকে এইখন ইণ্ডিয়াখন বৰবাদ কৰিছে, ইছলামে ইণ্ডিয়াখন বৰবাদ কৰি কৈছে। এইটো মুস্তফা কামাল আজাৰী কৈছে, এজন ডাঙৰ ইবলিছ শয়তান ভাই, মানিবলৈ তই কিমান ডাঙৰ শয়তান হ'ব পাৰ। ৰাইজক ধন্যবাদ জনাইছোঁ ইমানখিনি। কি ক'ম, এই শয়তানৰ নামৰ কি আলোচনা কৰিম।